কালি সেইখন আচলতে অনানুষ্ঠানিকহে এটা বৈঠক, কোনো ধৰণৰ আনুষ্ঠানিকতা নাই আৰু ৰাজনৈতিক কোনো বিষয় লৈ আলোচনা হোৱা নাই। কাৰণ যোৱাকালি জানে যে আপোনাৰ গুৱাহাটীত এখন ডিব্ৰুগড়ত এখন অভিৱৰ্তন হৈছিলে, এখন নাগৰিক সন্মিলনৰ উদ্যোগত গণ অভিৱৰ্তনত গৌৰৱ গগৈ ডাঙৰীয়াও অংশগ্ৰহণ কৰিছিলে, ময়ো কৰিছিলোঁ। তেতিয়া ক'লে যে সন্ধিয়া আহিব এপাক, আমি এসাঁজ খাম আৰু কিছু কথা পাতিম পৰৱৰ্তী দিনসমূহত কেনেকৈ আগবাঢ়িম। গতিকে এইটো এটা অনানুষ্ঠানিক কালি এখন সভা আৰু অনানুষ্ঠানিক সাক্ষাৎহে, এটা অনানুষ্ঠানিক আৰু অৰাজনৈতিক সাক্ষাৎ। ইয়াত কোনো ধৰণৰ আনুষ্ঠানিকতা নাই। আৰু বিৰোধীৰ যেতিয়া আনুষ্ঠানিক সভা হ'ব সকলো ৰাজনৈতিক দল লৈয়ে হ'ব। গতিকে এই সাক্ষাৎকাৰ যিটো এইটো এটা অনানুষ্ঠানিক। গতিকে মই ভাবোঁ যে আমি আগন্তুক দিনসমূহত যোগাত্মকভাৱে সকলো আগবাঢ়িম। আমাৰো দৃষ্টিভংগী স্পষ্ট। আমি সকলো বিৰোধী ৰাজনৈতিক দলে একেলগে ঐক্যবদ্ধভাৱে আগবাঢ়িম আৰু বিজেপিক উৎখাত কৰিবৰ কাৰণে আমাৰ হাতত সেইটোৱেই আটাইতকৈ ডাঙৰ আৰু শক্তিশালী অস্ত্ৰ বা আধাৰ। গতিকে মই মোৰ ফালৰ পৰা ইতিমধ্যে অসমৰ ৰাইজক বহুবাৰ কৈছোঁ, আমি সকলোৱে সন্মিলিতভাৱে আগবাঢ়িম আৰু সন্মিলিতভাৱে আগবঢ়াৰ লগে লগেই বিজেপিক পৰাভূত কৰাটো 100% নিশ্চিত হৈ পৰিব। বিজেপিৰতো চৰকাৰ আছে, তেওঁলোকৰ সহজেই, তেওঁলোকে আনুষ্ঠানিকভাৱে চৰকাৰী টকা হৰাট কৰি নিজৰ ৰাজনৈতিক এজেণ্ডা পূৰণ কৰাটো তেওঁলোকৰ সহজ। গতিকে আমি আমাৰ কাম কৰি আছোঁ আৰু 26ত উচিত প্ৰত্যুত্তৰ পাব। কাৰণ আমি উপযুক্ত সময়ত আমাৰ মিত্ৰতা হ'ব, শক্তিৰে সৰ্বশক্তিৰে যুঁজিম। আৰু এই যিটো কথা বতৰা যে বিজেপিয়ে বহুত কৰি আছে, বিৰোধীয়ে নাই কৰা, এইটো এটা সংবাদ মাধ্যমেও আপোনালোকেহে বেছি প্ৰশ্ন এইটো কৰি আছে। আমি আমাৰ চিন্তাৰে আমি কাম উপযুক্ত প্লেনিং লৈ ভিজন লৈ আগবাঢ়ি গৈ আছোঁ। কিন্তু বিজেপিৰ যিটো এজেণ্ডা, সেই এজেণ্ডা মতে মই ভাবোঁ যে কোনেও ভৰি দিব নালাগে, হাত দিব নালাগে। মই সকলোকে আহ্বান জনাইছোঁ তেওঁলোকৰ এজেণ্ডাত যাতে কোনেও ভৰি নিদিয়ে। আমি আমাৰ মূল লক্ষ্য বিজেপিক উৎখাত কৰা। সেইটো আমি ৰাইজৰ যিটো আকাংক্ষা, সেই আকাংক্ষাক প্ৰতিফলিত কৰি আগন্তুক দিনসমূহত মিত্ৰতাও হ'ব। আমি প্ৰচণ্ড শক্তিৰে যুঁজিম আৰু আমাৰ দল হিচাপে, মই মোৰ নিজৰ দল হিচাপে সৰ্বোচ্চ উজাৰি 2026 চনৰ নিৰ্বাচনত যুঁজিম আৰু আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধতাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আমাৰ ফালৰ পৰা থাকিব। নাই, কোনে কিমানত খেলিব সেই সম্পৰ্কত আমি কথা বতৰা পাতিম। কাৰণ সেইটো আমাৰ ফালৰ পৰা, মোৰ দলৰ ফালৰ পৰা এইটোৱে কৈছোঁ যে আমি অন কেমেৰা এইবোৰ কথা নাপাতোঁ, অফ কেমেৰা পাতিম। আৰু এইটো জিকাৰ সম্ভাৱনা য'ত আছে, য'ত যিটো দলৰ প্ৰাৰ্থী শক্তিশালী আছে বা তেওঁলোকৰ সংগঠন হৈছে বা ডেম'গ্ৰাফি, জনবিন্যাসে যিগৰাকী প্ৰাৰ্থীক তাত সহযোগিতা আগবঢ়াইছে, সকলো কথা কনচিডাৰ কৰি গোটেই বিষয়বোৰ মই ভাবোঁ যে পেছাদাৰী মানসিকতাৰে আমি কথা বতৰা পাতি সিদ্ধান্ত ল'লেহে ভাল ফলাফল আহিব আৰু সেই দৃষ্টিভংগীৰে আমি আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।